Dear students, আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ Two Kites নামৰ এটা কবিতা। This poem describes a joyful scene of two colorful kites flying in the blue sky. The sun and clouds are watching, children are clapping, birds are flying, and the wind is gently blowing. It's a happy and playful moment in nature. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে Two Kites নামৰ এটা কবিতা লৈ আহিছোঁ। যিটো কবিতাই আমাক বৰ্ণনা কৰিছে দুখন চিলাৰ বিষয়ে। চিলা দুখন নীলা আকাশত উৰি আছে, সূৰ্যটোৱে চাই আছে, ল'ৰা ছোৱালীবোৰে আনন্দতে হাত চাপৰি বজাইছে, চৰাইবোৰে পাখি কোবাইছে আৰু বতাহজাক মৃদু মৃদুকৈ বলি আছে। ব'লাচোন কবিতাটোত আমাক কি দিছে আমি পঢ়ি চাওঁ। Two kites, red and white, in a sky so blue. Two kites, red and white, on they flew. The golden sun, what's the fun? Clouds, what's it too? Two kites, red and white, in a sky so blue. Two kites, red and white, on they flew. The golden sun, what's the fun? Clouds, what's it too? Boys clap and birds flap. The breeze blew and blew. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়াত দুখন চিলাৰ বিষয়ে কোৱা হৈছে। চিলা দুখন কেনেকুৱা বুলি কৈছে? এখন ৰেড আৰু এখন হোৱাইট। আৰু চিলা দুখন আকাশত উৰি আছে আৰু ডাৱৰবোৰে চাই আছে আৰু সূৰ্যটো কেনেকুৱা বুলি কৈছে আমাক গল্ডেন কালাৰৰ বুলি কৈছে। আৰু বতাহ যিমানেই বলিছে চিলা দুখন সিমান ওপৰলৈ উৰি গৈ আছে। বুজি পাইছানে? এই Two Kites কবিতাটো তোমালোকে বহীত কেইবাবাৰো লিখিবা, লিখি মুখস্থ কৰিবা আৰু ধুনীয়াকৈ পঢ়িবলৈ চেষ্টা কৰিবা। ধন্যবাদ। আৰু এনেধৰণৰ ভিডিঅ' পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।